জীৱাত্মাক পৰমাত্মাৰ লগত সংযোগ কৰিব পৰা ব্যৱস্থাটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ ওচৰত ভগৱান কৃষ্ণই দি থৈছে। যে আপুনি কেনেদৰে সংসাৰৰ হাত হাৰি যাব, কেনেদৰে ঈশ্বৰ ভক্তি সাধন কৰি সমস্ত জীৱৰ কল্যাণত আপুনি নিজক সমৰ্পণ কৰি নিজেই পৰমপদ লাভৰ ব্যৱস্থা কৰিব, এই গোটেই কথাখিনি আপোনাৰ মোৰ নিজৰ নিজৰ লগতে আছে। কিন্তু গীতাত যি আততায়ী কথা কৃষ্ণদেৱে সখা অৰ্জুনক ক'লে, অৰ্থাৎ যুদ্ধ কৰিবলৈ অনীহা প্ৰকাশ কৰা, নিজৰ পৰিয়াল, গুৰুজন, জ্যেষ্ঠজন, পিতামহক বধ কৰিব লগা, যুদ্ধ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা জিজ্ঞাসুৰূপী অৰ্জুনক ভগৱান কৃষ্ণই খুব সুন্দৰভাৱে প্ৰথমৰ পৰা শেষলৈকে বুজাব লগা হ'ল। ইয়াত 18টা অধ্যায় অৰ্থাৎ গীতাৰ 18টা শ্লোক বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰাৰ পাছতহে অৰ্জুনৰ মোহভংগ হৈছে আৰু অৰ্জুনে যুদ্ধ কৰিবলৈ হাতত গাণ্ডীৱ তুলি লৈছে। আগদশত জ্ঞানমাৰ্গী অৰ্জুনে কোনোদিন যুদ্ধৰ পক্ষপাতি নাছিল। গতিকে এতিয়া আততায়ীক পৰিচয় কৰাই দিলে যে তুমি যাক মাৰিব খোজা নাই তেওঁলোকে কিন্তু তুমি নামাৰিলে তোমাক মাৰিব। তুমি যাক মহামিত্ৰ, সুহৃদ, বান্ধৱ বুলি ভাবিছা, পিতামহ বুলি ভাবিছা, গুৰুজন বুলি ভাবিছা, বংশৰ জ্যেষ্ঠজন শ্ৰেষ্ঠজন বুলি তুমি ভাবিছা, যদিহে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত তুমি তেওঁলোকক নিধন কৰিবৰ কাৰণে, বধ কৰিবৰ কাৰণে যুদ্ধত অৱতীৰ্ণ নোহোৱা, কিন্তু তেওঁলোকে তোমাক বধ কৰিব। তাৰ উদাহৰণ তুমি যদি চাব খুজিছা, যুদ্ধৰ আগৰ কেইটামান উদাহৰণ মই তোমাক ক'ব খোজো। কোনকেইটা আছিল? যে 6 প্ৰকাৰৰ আততায়ী তেওঁলোক হ'ল কৌৰৱ বংশ। তোমালোক পাণ্ডৱ বংশ আততায়ী নোহোৱা, কিন্তু কৌৰৱ বংশ তোমালোকৰ আততায়ী আছিল। যদিও নিজৰে বংশধৰ আছিল, তেওঁলোকে বিভিন্ন কৌশলেৰে তোমালোকক নিধন কৰাৰ ব্যৱস্থা বা পৰিকল্পনা কৰিছিল। তেতিয়া অৰ্জুনে সখা কৃষ্ণক সুধিছে যে কেনেকৈনো তেওঁলোক আমাৰ আততায়ী হ'ল, এই কথাখিনি তুমি বিস্তৃতভাৱে কোৱা। তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে সেই সখা তোমাৰ সমান আৰু মোৰ সমতি নাই। কৃষ্ণে যে বুলন্ত তোমাৰ সম মূৰ্খ নাই, বিহাকো আনিলে দিজে পৰছিদ্ৰ চাই, ক্ষত্ৰিয় ধৰ্ম জানি এৰা অসন্তোষ, আততায়ী বধে শাস্তে নধৰে দুখ। যে তোমাৰ সমান মূৰ্খ নাই, ইমান কথা বুজাই থকাৰ পিছতো তুমি শোকত মিয়মান হৈছা। যে মই সাক্ষাৎ জগতপতি, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰিয়ে কৈ আছো, তথাপি তুমি মোৰ কথাখিনিক সহজভাৱে ল'ব পৰা নাই বা লোৱা নাই। শাস্ত্ৰই সিদ্ধান্ত দিছে, অৰ্থাৎ গীতা হ'ল মোৰ নিজ মুখৰ বাণী। এই বাণীয়ে তোমাক সিদ্ধান্ত দিয়া হৈছে কি বুলি? যে আততায়ী বধে শাস্তে নধৰে দুখ। যিসকলে তোমাক বধ কৰিব খোজে সেইসকলক তুমি বধ কৰিলে কোনো ধৰণৰ দুখ থাকিব নোৱাৰে। এতিয়া আততায়ীনো কোন? আমাক বৰ সুন্দৰভাৱে দিলে, বন্ধুবধ দুখে তুমি নকৰিবা ভয়, যিটো আততায়ী তাৰ শুনিও নিৰ্ণয়। তুমি বন্ধুবধ কৰিম, গুৰুবধ কৰিম, জ্যেষ্ঠজন বধ কৰিম বুলি ভাবিছা, গতিকে এইসকল তোমাৰ আততায়ী। আততায়ীক বধিলে শাস্তে কোনো দুখ নধৰে। ইকোটো কমাই দিয়া, বেছি হৈছে অকণমান। ধনলৱে বান্ধি অগ্নি দিয়া মাৰে, 1 নম্বৰ মনত ৰাখিবা। ধনলৱে বান্ধি অগ্নি দিয়া মাৰে, চলে বিষত এই যিটো ক্ষেত্ৰ দ্বাৰা হৰে, অস্ত্ৰ হস্ত ধৰি বধিবাকো আখে ধাই, এহি 6 প্ৰকাৰ বোলৈ আততাই। যিসকলে কৌশলেৰে তোমাৰ পৰা ধন হৰণ কৰিব খোজে, যিসকলে তোমাক বান্ধি লৈ গাত অগ্নি দি, জুই দি মাৰিব বিচাৰে, চলেৰে তোমাক ভিন্ন খাদ্য বস্তুৰ লগত বিষ মিহলাই মাৰিব বিচাৰে, আৰু বলেৰে তোমাৰ সম্পদ আহৰণ কৰিব বিচাৰে। ক্ষেত্ৰদ্বাৰ হৰে, অৰ্থাৎ মাটি সম্পত্তি কাঢ়ি ল'ব বিচাৰে। আৰু কি কৰিব বিচাৰে? অস্ত্ৰ শস্ত্ৰ লৈ তোমাক সুযোগ সুবিধা বুজি মৰাৰ পৰিকল্পনা যিসকলে কৰে, এইসকলেই হ'ল আততায়ী। এইসকলৰ পৰা সদায় তুমি আঁতৰি থাকিব লাগিব, নহ'লে এইসকলৰ পৰা তুমি পৰিত্ৰাণ পাবৰ কাৰণে সেইসকলৰ লগত
সমভাৱে সংগ্ৰাম কৰিব লাগিব। গতিকে আমাৰ এনেকুৱা আততায়ী যদি আমাৰ জীৱনতো কাৰোবাৰ জীৱনত আছে, সেইসকলৰ পৰা আপুনি মই সদায় বাচি থাকিব লাগিব। গতিকে আমাক দেখুৱাই দিলে, ধন লৱে চুৰি কৰি, বান্ধি অগ্নি দিয়া মাৰে, চলে বিষত এই যিটো ক্ষেত্ৰ দ্বাৰা হৰে, অস্ত্ৰ শস্ত্ৰ ধৰি বধিমাগোৱা খেদাই, এই 6 প্ৰকাৰকে বোলয় আততায়ী, আততায়ী বধে শাস্তে নধৰয় দুখ। গতিকে আমি কোনো কাৰো কেতিয়াও আততায়ী হ'বৰ কাৰণে চিন্তা কৰিব নালাগে। শাস্ত্ৰই আমাক পৰামৰ্শ দিছে যে সকলোৰে লগত শান্তি সম্প্ৰীতিৰে, ভাতৃত্ববোধেৰে, মৰম আৰু স্নেহেৰে সৈতে সমিল মিলেৰে জীৱন যাপন কৰাটোৱে হ'ল মনুষ্যত্বৰ জীৱন। গতিকে যিহেতু আমি মানুহ অমৃতৰ সন্তান, সংসাৰলৈ ঈশ্বৰে আমাক অমৃত সন্তান হিচাপে পঠাইছে। গতিকে আমি সকলোৰে লগত মিলা প্ৰীতিৰে, শান্তিৰ সম্প্ৰীতিৰে, দুখী দৰিদ্ৰজনক পাৰিলে নিজৰ ন্যায় উপাৰ্জিত এটা অংশ দান কৰি, সেই সকলোকো হাতে হাত ধৰি ঈশ্বৰ কৃষ্ণৰ ভক্তি সাধনৰ নিমিত্তে আমি এটা পথ প্ৰশস্ত কৰি দিব লাগে। এইটো হ'ল মনুষ্যৰ শ্ৰেষ্ঠতম কৰ্তব্য। আনক শোষণ কৰা, পীড়ন কৰা, চলে আনৰ ধন হৰণ কৰিবলৈ লোৱা, কাৰোবাকে বান্ধি দি অগ্নি দি মাৰিবলৈ উদ্যত কৰা, চলে বিষ পান কৰাই কাৰোবাক নিধন কৰা পৰিকল্পনা কৰা, আৰু অস্ত্ৰ শস্ত্ৰ লৈ কাৰোবাক মাৰিবলৈ যোৱা, এই ব্যৱস্থাটোলৈ আমি কেতিয়াও আগবাঢ়ি যাব নালাগে। এইটো মানুহৰ ধৰ্ম কৰ্ম হ'ব নোৱাৰে। গতিকে সেই সখা অৰ্জুন, কৌৰৱে গোটেইকেইটা অন্যায় তোমালোকৰ লগত কৰি থৈছে। জতুগৃহত ভীমক মাৰিব লাগে, বিষৰ লাৰু দিলা, ভীমক মাৰিবৰ কাৰণে বিষ লাৰু খুৱালে। ৰাজ্যধন তোমাৰ পূৰ্বতে লৈলে কাঢ়ি, পাখা খেলি ৰাজ্যধন সকলো কাঢ়ি ল'লে। দ্ৰৌপদীৰ বস্ত্ৰ সভাত ৰজস্বলা অৱস্থাত দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰিলে। জতুগৃহলৈ তোমালোকে সকলোকে পুৰি মাৰিবৰ কাৰণে পৰিকল্পনা কৰি জতুগৃহ নিৰ্মাণ কৰিলে। গতিকে সমস্ত যিখিনি নকৰিবলগীয়া কৰ্ম সকলোখিনি কৌৰৱে তোমালোকৰ ওপৰত কৰিলে। গতিকে সেই কৌৰৱক তোমালোকে নিধন নকৰি কাক নিধন কৰিবা? আৰু মই যিখন কুৰুক্ষেত্ৰ যুদ্ধৰ আয়োজন কৰিছোঁ, এইখন সামান্য যুদ্ধ নহয়। কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰত ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় নিশ্চিত। সেইকাৰণে মই সংসাৰত ছটো মহৎ লীলা সাধনৰ নিমিত্তে অৱতাৰো গ্ৰহণ কৰিছোঁ। মোৰ প্ৰথম লীলা ইতিমধ্যে অৱসান হৈছে। যে প্ৰথম লীলা মই বৃন্দাবন লীলা আৰম্ভ কৰিলোঁ। সেই লীলা মই সমস্ত গোকুল বৃন্দাবনবাসীক অঘাসুৰ ধানুকাসুৰকে আদি কৰি, প্ৰলম্বাসুৰকে আদি কৰি, কালিকে আদি কৰি অসুৰবিলাকক মই নিধন কৰি গোকুল বৃন্দাবনত শান্তি প্ৰতিষ্ঠা কৰিলোঁ। আৰু মথুৰাত কংসৰ দৰে মহাপ্ৰতাপী বীৰক বধ কৰি উগ্ৰখনৰ দৰে সন্ত সাধুক মই ৰাজপাটত বহুৱালোঁ। আৰু মোৰ পিতৃ মাতৃক লোহাৰ জিঞ্জিৰিৰে বান্ধি ৰাখিছিল দুদান্ত কংসই। গতিকে মোৰ পিতৃ মাতৃক মই মুক্তি দি শান্তি প্ৰদান কৰিলোঁ। গতিকে প্ৰথম লীলা ইতিমধ্যে মোৰ অৱসান ঘটিল। সেই লীলা আছিল বৃন্দাবন লীলা। দ্বিতীয় লীলা মই কৰিলোঁ মথুৰা লীলা। তৃতীয় লীলা মই ইতিমধ্যে কৰিলোঁ সমাপন কৰিবলৈ গৈ আছোঁ। সেই হ'ল কুৰুক্ষেত্ৰ লীলা। এই কুৰুক্ষেত্ৰ লীলা পাছত মোৰ অন্তিম লীলা হ'ব দ্বাৰকা লীলা। এই ছটো মহৎ লীলা সাধন কৰি মই পুনৰ মহাবৈকুণ্ঠলৈ প্ৰস্থান কৰিম। শ্ৰীকৃষ্ণৰূপে মোৰ সংসাৰলৈ আৱিৰ্ভাৱ হোৱা, অৱতৰণ কৰাৰ মোৰ উদ্দেশ্যই আছিল ছটো মহৎ লীলা সাধন কৰি সৃষ্টিক সুন্দৰ ৰূপত, বিনন্দীয় ৰূপত সজাই মোৰ শুদ্ধ সনাতন ভক্তি ধৰ্ম জনমানসত প্ৰচাৰ কৰি যাতে চাৰিমুঠিৰ জীৱৰ শ্ৰেষ্ঠতম তনুধাৰী জীৱ মনুষ্যই অনায়াসে মোৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰি কলিযুগত সংসাৰ হাত সাৰি মহাবৈকুণ্ঠত স্থান লাভ কৰিব পাৰে। তেনে উদ্দেশ্যে মই পূৰ্ণ কলাৰূপে ভগৱান কৃষ্ণ অৱতাৰত এই ছটো মহৎ লীলা সাধনৰ নিমিত্তে সংসাৰলৈ আহিছোঁ। গতিকে মোৰ কাৰ্যত তুমি নিশ্চিতভাৱে সহায় কৰিব লাগিব। সেইহেতু মই মাত্ৰ তোমাক নিমিত্ত হিচাপে লৈছোঁ। মই সমস্তখিনি কাৰ্য মোৰ যোগেদিয়ে সমাপন কৰিম। তুমি মাত্ৰ তাত নিমিত্ত হৈ থাকিবা। তুমি মই এই যুগতে আহি থকা নহয়,
অনন্তকাল জীৱাত্মা পৰমাত্মা ৰূপে আহি আছে সংসাৰ চক্ৰলৈ। গতিকে তাৰ কাৰণে তুমি কোনো শোক দুখ তাপ একো মনত সংশয় নানিবা। মোৰ আজ্ঞা অনুসাৰে তুমি যুদ্ধক্ষেত্ৰলৈ প্ৰস্তুত হোৱা। এই বুলি ভগৱান কৃষ্ণই অৰ্জুনক মোহভংগ কৰি যুদ্ধক্ষেত্ৰলৈ অৱতীৰ্ণ হ'বৰ কাৰণে প্ৰস্তুত কৰিছে। আৰু আততায়ীক বধে শাস্ত্ৰ নধৰে দুখ, গীতাৰ প্ৰথমতে 6 প্ৰকাৰ আততায়ী দেখুৱালে। আমাৰ জীৱনৰো সেই আততায়ীসকলক আমি আঁতৰতেই নিপাত কৰিব লাগিব। আৰু আমি হ'বৰ কাৰণে যত্ন কৰিব নালাগে। মনুষ্যৰ সেইটো কৰ্ম ধৰ্ম কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি পুনৰ শেষৰ যিটো অধ্যায়, অষ্টাদশ অধ্যায়, গীতাৰ গোটেই সাৰমৰ্ম আনি শেষান্তৰত সখা অৰ্জুনক ভগৱান কৃষ্ণই জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদখিনি প্ৰদান কৰিলে, যাৰ কাৰণে অৰ্জুনৰ সকলো মোহ ভংগ হ'ল আৰু যুদ্ধ কাৰণে হাতত গান্ধীবি লৈ কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিলে। গতিকে আমাৰ জীৱনতো সেইখিনি কথা অতীৱ প্ৰয়োজন। সেইকাৰণে আমাৰ শ্ৰদ্ধাৰ ব্যাখ্যাকাৰক দত্তপ্ৰভুজনা আছে, আৰু আমিও মাজে মাজে 2-4টা কথা আপোনালোকৰ লগত সংযোগ কৰি যাম। আমি গীতাৰ অষ্টাদশ অধ্যায় অৰ্থাৎ সন্ন্যাস যুগলৈ আগবাঢ়িব বিচাৰিছোঁ। অষ্টাদশ অধ্যায় সন্ন্যাস যুগ। মুক্তিযুগ অষ্টাদশ দেৱ বিশ্বম্বৰ প্ৰবুদ্ধি পাৰ্থয়সিয়া কৰিলাহা স্থিৰ সন্ন্যাসন্য মহাবাহু তত্ৰমিস্বামী বেদিতুম ত্যাগস্য হৃকেশ পৃথক কেশিনী শোধন পদ। কৌৰৱে বুলন্ত শুনি দামোদৰ মধ্যস্থে থাকিয়া তুমি কুৰু পাণ্ডৱৰ কৃষ্ণে বুলিলন্ত ভাল বোলা কুৰুপতি কিন্তু আনহন্তে মই পাৰ্থৰ ৰথি শুৱানো বুজিবু বোলা নিষ্ঠ কৰি সৈতে সৈতেনো যুঁজিবু অস্ত্ৰ শস্ত্ৰ ধৰি হেন শুনি কেশৱক ভীষ্ম বোলে বাক অস্ত্ৰ ধৰি যাইবা সৈতে যুঁজাইবু তোমাক। দুয়োজন সহ্য কৰিলন্ত ঘোৰতৰ অনন্তৰে দুয়ো দলে মিলিল সমৰ ভীষ্মে মাৰিলন্ত হৰ অৰ্জুনক বুলি ৰথ সমে ঘোঁৰা পৃথিৱী কঠৈলা খালি এৰাইতে নপাৰে ঘোঁৰা পখিল পাতাল হেন দেখি ৰথ সৈতে নামিলা গোপাল চক্ৰ গোট ধৰি হৰি গুণন্ত মনত যদি অস্ত্ৰ ধৰি যুঁজু হয়ত হুৱে হত নুযুঁজিবে ভকতৰ সত্য ৰাখিতে যাৱয় অন্যায় ভক্তৰ সত্য দূৰে চলি যায়
এহি বুলি চক্ৰ ধৰি ৰাখিলা সকল আপোনাৰ সত্য এৰি ভকত বৎসল হে নয় কৃষ্ণৰ পদে কোটি নমস্কাৰ আৰম্ভ কৰিলো অষ্টাদশ অধ্যায়ৰ পুনৰপি অৰ্জুনে কৰিলা প্ৰণিপাত দণ্ডৱতে পৰিল ভূমিত দিয়া মাথ কৃতাঞ্জলি কৰি পাছে বুলিলা বচন শৰণে শৰণ লৈলো কেখিনি সুদন যাক বুলি কেখিয়াতি পৰম দুৰ্জন তাৰ নাম শুনিয়া পলায় দেৱগণ কংসৰ আদেশে যিটো ঘোৰ ৰূপ ধৰি তোমাক মাৰিবে আইলা হয় ৰূপে হৰি শীঘ্ৰে শব্দ কৰি মুখ মেলিয়া খেধাই তুমি উবধিলা তাৰ কেশ লাগ পাই কৃষ্ণ হৰি হৰি ৰাম ৰাম বাম হাত মুখত ভৰাইলা নাৰায়ণ ফাটিল বদন তাৰ কাংকৰীৰ থান হেন কৃষ্ণ তোমাক যে কোটি নমস্কাৰ তোমাৰ চৰণ বিনে মোৰ নাহি আৰ নিয়ে গোটা সংশয় বৰ ভৈল মোৰ মনে তুমি পৰিছেদ নিধি দিব কোন আনে পূৰ্বে মুত কহিলো হে মহাভাগ কৰিবে কৰ্ম নিষ্ঠে ফল কৰি ত্যাগ পঞ্চমত কহা সৰ্ব কৰ্ম কৰি নাশ মন চিত্ত বৈশ্য কৰি হৈবে কৌদাস দ্বন্দ্ব ধৰ্ম যতনে পাই বেক সুখে দুখে ব্ৰহ্ম চিন্তি যোগী থাকি বেক আত্ম সুখে ন্যাস ত্যাগ ভেদময়ী জানিবা কচাও পংকজ চৰণে জহি হেন আজ্ঞা পাও যদি যোগ্য হও তেবে কহিও কমুত মই প্ৰিয় শিষ যেখে অনুগত কৃষ্ণ ইতিমধ্যে আমি অষ্টাদশ অধ্যায়ৰ সন্ন্যাস যুগলৈ আগবাঢ়িলোঁ আপোনালোকে জানে গীতাত প্ৰথমৰ পৰা সাংখ্যযোগ কৰ্মযোগ জ্ঞানযোগ একাদিক্ৰমে সকলো কথাখিনি কৈ কৈ আহি শেষত আমাক সন্ন্যাস যুগত জীৱক প্ৰবিষ্ট কৰাইছে আৰু যেতিয়ালৈকে আমাৰ সেই অৱস্থাটোলৈ আমি যাব নোৱাৰিম তেতিয়ালৈকে পৰম ঈশ্বৰৰ লগত আমি সংপৃক্ত হ'ব